নমস্কাৰ ইয়া খবৰ সবিশেষ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ 8 গৰাকী কোভিড ৰোগীৰ মৃত্যুৰ খবৰ আহিছে কৰোনাত মৃত্যু হৈছে ডিব্ৰুগড়ৰ ভাগীৰথ শৰ্মাৰ কৰোনাত মৃত্যু হৈছে দৰঙৰ জনক চন্দ্ৰ ভূঞাৰ লগতে বৰপেটাৰ পৰেশ চন্দ্ৰ আৰ্যৰো কৰোনাত মৃত্যু হৈছে কামৰূপ মহানগৰৰ প্ৰফেশ্বৰ আভাৰ কৰোনাত মৃত্যু হৈছে লগতে কামৰূপ মহানগৰৰ সুৰেন্দ্ৰনাথ দাসৰো মৃত্যু হৈছে কৰোনাত মৃত্যু হৈছে বঙাইগাঁৱৰ মহুদৰ চন্দ্ৰ পাঠকৰ কৰোনাত মৃত্যু হৈছে যোৰহাটৰ প্ৰদীপ গগৈৰ কাছাৰৰ মল্লিকা দেৱ চৌধুৰীৰ কৰোনাত মৃত্যু হৈছে ৰাজ্যত কৰোনাত মৃত্যুৰ সংখ্যা 586 জনলৈ বৃদ্ধি পাইছে ৰাজ্যত পুনৰ 8 গৰাকী কোভিড ৰোগীৰ মৃত্যুৰ খবৰ আমি জনাইছো ডিব্ৰুগড়ৰ ভাগীৰথ শৰ্মা দৰঙৰ জনক চন্দ্ৰ ভূঞা বৰপেটাৰ পৰেশ চন্দ্ৰ আৰ্য কামৰূপ মহানগৰৰ প্ৰফেশ্বৰ ৰাভা লগতে কামৰূপ মহানগৰৰে সুৰেন্দ্ৰনাথ দাস বঙাইগাঁৱৰ মহুদৰ চন্দ্ৰ পাঠক যোৰহাটৰ প্ৰদীপ গগৈ কাছাৰৰ মল্লিকা দেৱ চৌধুৰী তেওঁলোকৰ মৃত্যু হৈছে কৰোনাত ৰাজ্যত কৰোনাত মৃত্যুৰ সংখ্যা 586 জনলৈ বৃদ্ধি পাইছে সোশ্যাল মিডিয়াত এগৰাকী মহিলাৰ বিস্ফোৰক অভিযোগ তাৰ পিছতে ৰঙিয়া পলিক্লিনিক হস্পিটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে খুব সচেতন মহলৰ এগৰাকী গৰ্ভৱতী মহিলাক অপদস্থ কৰাৰ অভিযোগ চিকিৎসালয়খনৰ চিকিৎসকৰ বিৰুদ্ধে ৰঙিয়া পলিক্লিনিক হস্পিটেলৰ চিকিৎসক পংকজ কলিতা অৰুণাভ বৰা আৰু বেদশ্ৰী কলিতাৰ বিৰুদ্ধে অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ লোককো চিকিৎসক অৰুণাভ বৰাই ধমক দিয়াৰ অভিযোগ উত্থাপন হৈছে সোশ্যাল মিডিয়া যোগে বিস্ফোৰক অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছে ৰঙিয়াৰ 5 নম্বৰ ৱাৰ্ডৰ কল্পনা চৌধুৰী নামৰ ভুক্তভোগী মহিলাগৰাকী কিন্তু আৰক্ষীয়ে গোচৰ নোলোৱাকৈ ওলোটাই দাবী ধমকি দি পঠিয়াই দিয়াৰ অভিযোগ মহিলাগৰাকীৰ উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে ৰঙিয়া মহকুমা আৰক্ষী বিষয়াক অভিযোগ দিয়াৰ পিছত ৰঙিয়া থানাত ৰুজু কৰিলে গোচৰ আমি পুনৰ জনাইছো সোশ্যাল মিডিয়াত এগৰাকী মহিলাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে তাৰ পিছতে ৰঙিয়া পলিক্লিনিক হস্পিটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সচেতন মহলে এগৰাকী গৰ্ভৱতী মহিলাক অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ চিকিৎসালয়খনৰ চিকিৎসকৰ বিৰুদ্ধে ৰঙিয়া পলিক্লিনিক হস্পিটেলৰ চিকিৎসক পংকজ কলিতা অৰুণাভ বৰা আৰু বেদশ্ৰী কলিতাৰ বিৰুদ্ধে অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ লোককো চিকিৎসক অৰুণাভ বৰাই ধমক দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সোশ্যাল মিডিয়া যোগে বিস্ফোৰক অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছে ৰঙিয়াৰ 5 নম্বৰ ৱাৰ্ডৰ কল্পনা চৌধুৰী নামৰ ভুক্তভোগী মহিলাগৰাকীয়ে কিন্তু আৰক্ষীয়ে গোচৰ নোলোৱাকৈ ওলোটাই দাবী ধমকি দি পঠিয়াই দিয়াৰ অভিযোগ মহিলাগৰাকীৰ উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে ৰঙিয়া মহকুমা আৰক্ষী বিষয়াক অভিযোগ দিয়াৰ পিছত ৰঙিয়া থানাত এটা গোচৰ ৰুজু হৈছে ৰঙিয়া পলিক্লিনিকৰ বিৰুদ্ধে নি মোক নানান ধৰণৰ মইতো সিজাৰিং মহিলা মোৰ 4 বছৰীয়া এজনী ছোৱালীও আছে মই সিজাৰিং কৰিব আৰু মোক নৰ্মেল পুচিং কৰিবলৈ চেষ্টা কৰে আৰু অৰুণাভ বৰাৰ লগত আছিল ডক্টৰ পংকজ কলিতা আৰু আপোনাৰ বেদশ্ৰী কলিতা তাৰ পিছত মোক লেবাৰ ৰুমত মোক বহুত ধৰণৰ গালি গালাজ পাৰে তাৰ পিছত মোৰ হাজবেণ্ডে মোৰ লেবাৰ ৰুমৰ ফ্ৰণ্টত ৰখি আছিল নাৰ্ছ এজনীয়ে গৈ কয় যে আপোনাৰ ল'ৰা জন্ম হৈছে আপুনি টাৱাল কিনি আনক যেতিয়া মোৰ হাজবেণ্ড টাৱাল কিনিব আনিব গ'ল মই ভিতৰত সেন্সলেছ হৈ গ'লো তাৰ পিছত মোক সন্তানটো দেখুৱালে পিছত যেতিয়া হাল্লা কৰিলে মানুহে তেতিয়া লেবাৰ ৰুমৰ সিলিঙৰ ওপৰৰ পৰা কাৰ্টুনৰ ভিতৰৰ পৰা বাচ্চা এটা দেখুৱালে আৰু মই কন্টিনিউ 14 জুনৰ পৰা আপোনাৰ 17 জুনলৈ মই সিভিলত দেখুৱাই আছো সিভিলত গোটেই কেইটা ডক্টৰে মোৰ প্ৰেসক্ৰিপচন আছে মোৰ লগত তেতিয়া ডক্টৰে কৈছিল বাচ্চা ঠিকই আছে কিন্তু ব্লাড কম আছে ব্লাডৰ কাৰণে জিএমচি হে ৰেফাৰ কৰিছিল মোক এমাহৰ ভিতৰত পুনৰ অনুষ্ঠিত হ'ব এছআইৰ লিখিত পৰীক্ষা আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ পৰীক্ষা অনুষ্ঠিত কৰি শীঘ্ৰে ফলাফল ঘোষণাৰ নিৰ্দেশ দিয়া হৈছে প্ৰশ্নকাকত ফাদিল কৰা চক্ৰৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী দোষী শীঘ্ৰে কৰায়ত্ব কৰাৰ কঠোৰ নিৰ্দেশনা তেওঁ দিছে পৰীক্ষা বাতিলৰ পিছত প্ৰথমবাৰলৈ নিউজ 18ৰ আগত মন্তব্য ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ আমাৰ সতীৰ্থ ঋত্বিক কৌশিকৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ আছে প্ৰদীপ কুমাৰৰ আগবঢ়াইছো পেপাৰ লিক হোৱাৰ কাৰণে অসম আৰক্ষী উপ পৰিদৰ্শক পৰীক্ষা যি আছিল সেইটো বাতিল কৰিবলগীয়া হ'ল ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডে এই বিষয়ে আমি এতিয়া কথা পাতিম আৰক্ষী নিযুক্তি বৰ্ডৰ যিগৰাকী চেয়াৰমেন আছে প্ৰদীপ কুমাৰ ডাঙৰীয়াৰ লগত যে কেনে ধৰণে গোটেই পেপাৰ লিক হৈছিল কেনে ধৰণে তেওঁলোকে তথ্য পালে আৰু পৰৱৰ্তী ব্যৱস্থা কি হ'ব আমাৰ 20 তাৰিখে পৰীক্ষা আছিল সাব ইন্সপেক্টৰৰ আৰু টোটাল 66,253 ক্যান্ডিডেট আছিল এপিয়াৰ হ'বলগীয়া তাৰ আগতে পৰীক্ষা ষ্টাৰ্ট হোৱাৰ আগতে
মোক কোনোবা মানুহ এটা ক'লে কি ছাৰ এটা পেপাৰ যিটো আছে হোৱাটছএপত ঘূৰি আছে তো মই ক'লোঁ আমাৰতো পেপাৰ হ'ব নোৱাৰে সেইটো অকণমান পঠাই দিয়কচোন এই পঠাই দিলে তেতিয়া হৈছিলে 11:45 মান আছিলে টাইম তো মোৰ যিটো চিল্ড পেপাৰ আছিলে যিটো চেম্পল পেপাৰ আহে তাৰ পৰা অফিচ কপি আহে তো মই খুলি চালোঁ চিল্ড খুলি তো পেপাৰ এইটো ছেম হয় এইটো শুনি মোক একদম ভয় লাগিলে মোক ইমান বেয়া লাগিলে কি এই পেপাৰ আগৰ পৰা কেনেকৈ বাহিৰত ওলালে তেতিয়া যিটো দেখিছিলোঁ যে হোৱাটছএপ যিটো আহিছিলে তাতে ফটো যিটো আছে এইটো ইণ্ডিকেট কৰি আছে কি ৰাতি ফটো লোৱা কাৰণ মোবাইলৰ এটা শ্বেড আহি আছে তলত তেতিয়া আৰু ভয় লাগিলে কি এইটো এতিয়া হোৱা নাই এইটো ৰাতি কিবা হৈছে তো মই আগতে ফিৰ সব অফিচাৰ ডিজিপি চাবৰ IGP SB লগত আৰু আমাৰ সঞ্জয় লোহিয়া চাবৰ চবৰ লগত কথা পাতিলোঁ তেতিয়া CM চাবৰ লগতো কথা হ'ল মই ক'লোঁ ছাৰ এনেকৈ হৈছে CM চাহাবতো বহুত ক্লিন এডমিনিষ্ট্ৰেশ্যন বিচাৰে সদায় তেখেতৰ পলিচি যেতিয়াৰ পৰা গভৰ্ণমেণ্ট আহিছে এটাই তেখেতৰ আছে কি একদম ক্লিন হ'ব লাগে তেখেত লাগি মোক ক'লে কি যদি এনেকৈ হৈছে তো কেঞ্চেল কৰি দিয়ক পৰীক্ষাটো তো মই লাগে 12:05 হৈছে তেতিয়া মই তাৰ আগতে মই সব SP বিলাকক এটা মেছেজ দিছিলোঁ 11:50 কি ডণ্ট ডিষ্ট্ৰিবিউট দ্য কুৱেশ্যন পেপাৰ্ছ ৱেইট ফৰ মাই ইনষ্ট্ৰাকশ্যনছ তাৰপিছত যেতিয়া আমাৰ মুখ্যমন্ত্ৰী সাহেব ক'লে কি না একদম ক্লিন এডমিনিষ্ট্ৰেশ্যন লাগে মোক সেইটো নালাগে আমি লাগে কেঞ্চেল কৰিলোঁ কেঞ্চেল কৰি য'ত ষ্টাৰ্ট হৈছিলে তাতে বন্ধ কৰি আমি ঘূৰাই পঠালোঁ এতিয়া কালি আমাৰ ডাঙৰ এটা মিটিং হৈছিলে CM সাহেব মাতিছিলে আমাক ইনষ্ট্ৰাকশ্যন দিছে আকৌ পাতিব লাগে 1 মাহৰ ভিতৰত আমি ব্যৱস্থা কৰি আছোঁ আমি চেণ্টাৰবিলাক বিচাৰি আছোঁ আৰু 1 মাহৰ ভিতৰত সব কেণ্ডিডেটক মই এচিয়'ৰ কৰিছোঁ কি তেওঁলোকে এডমিট কাৰ্ড পাব আৰু পৰীক্ষা হ'ব এতিয়া और हमार निका एकदम ভাল परीक्षा হ'ব মেৰিট বেসড হ'ব এটো মই আপোনাক এসুৰেন্স দিছো ক্যান্ডিডেট বিলাকক সব আৰু আপোনালোকে CID কো গুছৰ দিছে আৰু ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ CID তদন্ত কেনে ধৰণে আগবাঢ়ি মোক যেটো মানুহ ফোন কৰিছিলে WhatsApp পঠাইছিলে এটো বেস কৰি মই এটা CID FIR দিছো কি এটো এনেকে আমাৰ পৰীক্ষা আছিল আৰু এনেকে লিক হৈছিল এটো আপোনালোক ইনভেষ্টিগেট কৰক কি তেওঁলোক কেছ লৈছে এটা সিৰিয়াস কেছ লৈছে আৰু তেওঁলোক ইনভেষ্টিগেট কৰি আছে এতিয়া যেটো মাফিয়া ইয়াতে ইনভলভড আছে দ্যাট উইল বি টেকেন কেয়ার অফ লিগালি আমার চিফ মিনিস্টার সাহেব আমার মুখ্যমন্ত্রী সাহেব বহুত স্ট্রিক্টলি কালি কৈছে কি এনেকে শাস্তি দিব লাগে কি ইন ফিউচার সাচ ইনসিডেন্টস আর নট রিপিটেড অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ নৱেম্বৰ মাহলৈ আলু পিয়াজৰ মূল্য হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই আলু পিয়াজৰ মূল্য বৃদ্ধি সম্পৰ্কত বুধবাৰে পুনৰ হ'ব বৈঠক উৎসতে সামগ্ৰীৰ দাম বঢ়াৰ বাবে বৃদ্ধি হৈছে আলু পিয়াজৰ দাম চৰকাৰে নিৰ্ধাৰণ কৰিব মিঠাতেলৰ মূল্য এই ক্ষেত্ৰত যোগান বিভাগৰে ব্যৱসায়ৰ আলোচনা জনতা ভৱনত চেম্বাৰ্ছ অফ কমাৰ্চৰে বৈঠক পাতি ঘোষণা কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আমি মিঠাতেলৰ কথাটো পাতিলোঁ আমি মিঠাতেলৰ ক্ষেত্ৰত আমি তেওঁলোকৰ ব্যৱসায়ীসকলক চেম্বাৰ্ছ অফ কমাৰ্চক আমি তেওঁলোকক ক'লোঁ তেওঁলোকে কৈছে যে অহা পূজালৈকে তাৰমানে তেওঁলোকে এটা নাম ন্যূনতম দাম এটা নিৰ্ধাৰণ কৰি দিব আৰু নিৰ্ধাৰণ কৰি দিয়াৰ পিছত ডেফিনেটলি আমি তাৰমানে মূল্য যিটো বৃদ্ধি হোৱা বুলি ৰাইজে তাৰমানে প্ৰত্যক্ষ কৰিছে এইটো বস্তুটো নাইকিয়া হ'ব চাউল দালি নিমখ তেল আলু পিঁয়াজ এইকেইটা সামগ্ৰী মূলত ইয়াৰে তাৰমানে আমি আজি পৰ্যালোচনা কৰিলোঁ যে ইয়াৰে দুটামান আইটেমত দাম বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে এটা হৈছে মিঠাতেল আৰু আনটো হৈছে আলু আৰু পিঁয়াজৰ ক্ষেত্ৰত কিছু হৈছে পিঁয়াজৰ ক্ষেত্ৰত কিছু সমস্যা এটা হ'ব কিন্তু আমি তেওঁলোকে পিঁয়াজ আলু তাৰমানে নৱেম্বৰ মানত আমি আশা কৰিছোঁ যে নৱেম্বৰ মানত এই পিঁয়াজ আলুৰ দামটো কমিব খবৰ সবিশেষ আমি জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম আগন্তুক 24 ঘণ্টাৰ ভিতৰত অসম মেঘালয় আৰু অৰুণাচলৰ কিছু ঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে তিনিখন ৰাজ্যত 26 ছেপ্টেম্বৰলৈ অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ তাৰ মাজতে নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা আৰু মিজোৰামৰ কিছু ঠাইত হ'ব ধাৰাসাৰ বৰষুণ ৱে অফ বেংগল সাগৰ পৃষ্ঠৰ পৰা 5.8 কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত পৰিছে মৌচুমীৰ প্ৰভাৱ বৰষুণৰ আগজাননী সদৰি কৰিছে বৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 24 ঘণ্টাৰ ভিতৰত অসম মেঘালয় আৰু অৰুণাচলৰ কিছু ঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে তিনিওখন ৰাজ্যত 26 ছেপ্টেম্বৰলৈ অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ তাৰ মাজতে নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা আৰু মিজোৰামৰ কিছু ঠাইত হ'ব ধাৰাসাৰ বৰষুণ বংগোপসাগৰ পৃষ্ঠৰ পৰা 5.8 কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলত এতিয়া মৌচুমীৰ প্ৰভাৱ পৰিছে
বৰষুণৰ আগজাননী সদৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। Low pressure area over north interior Odisha and neighborhood now lies over north Chhattisgarh and neighborhood with associated cyclonic circulation extending up to 5.8 kilometers above mean sea level, tilting southwestwards with height. It is likely to move west-northwestwards during next 2 days. And the monsoon trough at mean sea level now passes through Bikaner, Bhilwara, Sagar, center of low pressure area that is over North Chhattisgarh and neighborhood, Baripada, and thence east-northeastwards towards northeast Bay of Bengal and extends up to 0.9 kilometers above mean sea level. IIT গুৱাহাটীৰ অভিৱৰ্তনত অংশগ্ৰহণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অৱশ্যে সুশৰীৰে নহয়, ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদিহে শিক্ষাৰ্থীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই কাৰ্যসূচীত অংশ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। গুৱাহাটী IIT স্থাপন কৰক দুৰ্যোগ ব্যৱস্থাপনা আৰু বিপদ সম্ভাৱনীয়তা হ্ৰাসৰ অধ্যয়ন কেন্দ্ৰ। মঙলবাৰে ভিডিঅ' কনফাৰেন্সিং যোগেদি প্ৰধানমন্ত্ৰী মোদীয়ে অংশ ল'লে IIT গুৱাহাটীৰ অভিৱৰ্তন অনুষ্ঠানত। প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে, বিজ্ঞানকে ধৰি সকলো ধৰণৰ জ্ঞানে মানৱ সমাজৰ সমস্যা সমাধানত অৰিহণা যোগাই আহিছে। IIT-সমূহে প্ৰযুক্তিৰ উত্তৰণ ঘটাই মানুহৰ সমস্যা লাঘৱ কৰাত লোৱা ভূমিকাত তেওঁ সন্তুষ্টি ব্যক্ত কৰে। গুৱাহাটী IIT-য়েও এনে ক্ষেত্ৰত আগবঢ়োৱা প্ৰয়াস দেখি উৎসাহিত হোৱা বুলি ব্যক্ত কৰে। आपके इस कंट्रीब्यूशन के लिए ज्ञानम विज्ञान सहितम यत ज्ञात्वा मोक्ष से अशुभात, अर्थात विज्ञान के सहित ज्ञान ही सभी समस्याओं से दुखों से मुक्ति का साधन है। यही भावना सेवा के लिए कुछ नया करने की ही यही ऊर्जा, इसी ने हमारे देश को हजारों सालों की इस यात्रा में भी जीवित रखा है, जीवंत रखा है। मैं IIT गुवाहाटी से भी अनुरोध करूंगा कि आप एक सेंटर फॉर डिजास्टर मैनेजमेंट एंड रिस्क रिडक्शन की स्थापना भी करें। ये सेंटर इस इलाके की आपदाओं से निपटने की एक्सपर्टाइज भी प्रोवाइड करेगा और आपदाओं को अवसर में भी बदलेगा। मुझे पूरा भरोसा है कि IIT गुवाहाटी और आप सभी IIT छात्र आगे बढ़ेंगे तो ये संकल्प भी जरूर सिद्ध होगा। आगे बढ़ेंगे। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভতো মতামত আগবঢ়ায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। नेशनल एजुकेशन पॉलिसी हमारे 21वीं सदी के आप जैसे युवाओं के लिए ही है। वो युवा जो वर्ल्ड को लीड करेगा, साइंस और टेक्नोलॉजी में भारत को ग्लोबल लीडर बनाएगा। इस एजुकेशन पॉलिसी में तमाम ऐसी बातें हैं जो आप जैसे छात्रों की विश लिस्ट में सबसे ऊपर थी। मुझे विश्वास है कि अपनी एजुकेशन की जर्नी में आपने महसूस किया है कि शिक्षा और परीक्षा हमारे स्टूडेंट्स के लिए बर्डन नहीं बने, स्टूडेंट्स को अपने मनपसंद सब्जेक्ट पढ़ने की ज्यादा आजादी मिले। কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীৰ লগতে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মৰাণত উত্তাল প্ৰতিবাদ। আছুৰ চৰাইদেউ মহকুমা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ যুটীয়া উদ্যোগত উলিওৱা বিশাল জোৰ সমদলত কঁপি উঠে মৰাণৰ ৰাজপথ। হাতে হাতে জোৰ লৈ আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে চৰকাৰ বিৰোধী শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ। CAA বাতিলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ। সাংঘাতিকভাৱে মূল্য বৃদ্ধি হৈছে। যে মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিৰ মূল্য কিন্তু কৃষকে পোৱা নাই। আলু, দাইল, মিঠাতেল এইবিলাকৰ দাম প্ৰায় দুগুণ বৃদ্ধি হৈছে।
যে ৰাজ্য চৰকাৰৰ এগৰাকী যোগান মন্ত্ৰী আছে, তেওঁ বিভিন্ন সময়ে সময়ে বিভিন্ন ধৰণৰ টুলুঙা মন্তব্য দিয়ে। অন্যহাতেদি চৰকাৰখনে এখনৰ পিছত এখন আঁচনি ঘোষণা কৰিছে। সেই আঁচনিবিলাকে কিন্তু এনেধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কোনো পৰিকল্পনা কৰিব পৰা নাই। কেৱল মাত্ৰ তেওঁলোকে ভোটৰ আশাত যিবিলাক আঁচনি ঘোষণা কৰিছে, প্ৰকৃতাৰ্থতে এই আঁচনিসমূহে কিন্তু কাৰ্যক্ষেত্ৰত জনসাধাৰণৰ কোনো কাৰণতে উপকৃত হোৱা নাই। আৰু এয়া আছিল আজিৰ খবৰ সবিশেষ। নমস্কাৰ, শুভৰাত্ৰি।